প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড পাইপলাইন ডিভিজন, ভাৰত চৰকাৰৰ আণ্ডাৰত থকা চৰকাৰী কোম্পানী হয় আৰু বিভিন্ন বিষয়ৰ এপ্ৰেণ্টাইজ পদ খালী হৈছে। এপ্ৰেণ্টাইজৰ দ্বাৰাহে আপোনালোকে পাৰ্মানেণ্ট পদ পাব পাৰিব আৰু 537 টোটেল পদ খালী হৈছে। অসমৰ বঙাইগাঁও, গুৱাহাটীত পদ খালী হৈছে টোটেল 16টা। ইয়াৰ বাহিৰে বিহাৰ, ঝাৰখণ্ড আৰু অন্যান্য ঠাইতো পদ খালী হৈছে। মই অকল অসমৰ কথাহে ক'ম, যাতে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু কি পদ খালী, কেনেকৈ চিলেকশ্যন পাব, কি অন্যান্য গুৰুত্বপূৰ্ণ কথা আছে, সকলোখিনি জনাম। টেকনিচিয়ান পদ খালী আৰু টেকনিকেল, নন টেকনিকেল দুয়োটাই পদ খালী হৈছে। গতিকে দুয়োটাৰ বিষয়ে মই আপোনালোকক জনাম। প্ৰথমে টেকনিকেল কথাসমূহ কৈছোঁ। টেকনিচিয়ান এপ্ৰেণ্টাইজ মেকানিকেল 3 বছৰীয়া কোৰ্চ কৰা হ'ব লাগিব, ফুল টাইম ডিপ্ল'মা মেকানিকেল বা অট'মোবাইল ইঞ্জিনিয়াৰিং। ইলেক্ট্ৰিকেল টেকনিচিয়ান এপ্ৰেণ্টাইজৰ বাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰা। টেকনিচিয়ান এপ্ৰেণ্টাইজ টেলিকমিউনিকেশ্যন আৰু ইনষ্ট্ৰুমেণ্টেশ্যন। গতিকে যি বিষয় ইয়াত কোৱা হৈছে ব্ৰেকেটত, সেই বিষয়তে আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টাইজ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ, ইয়াৰ কাৰণে চাওক মাত্ৰ গ্ৰেজুৱেশ্যন লাগে আৰু একো নালাগে। ফুল টাইম বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন ফ্ৰম এ গভৰ্ণমেণ্ট ইনষ্টিটিউট বা ইউনিভাৰ্চিটি, যিকোনো ষ্ট্ৰীমত হ'লেই হ'ব। ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট ফুল টাইম বেচেলৰ ডিগ্ৰী হ'লেই হ'ব, গ্ৰেজুৱেশ্যন খালি কমাৰ্চত কৰা হ'ব লাগিব। ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টাইজেছ মিনিমাম 12 পাছ আৰু গ্ৰেজুৱেশ্যনৰ তলত। ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ 12 পাছ, গ্ৰেজুৱেশ্যনৰ তলত। গতিকে কিছুমান টেকনিকেল, কিছুমান নন টেকনিকেল। নন টেকনিকেলৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন হ'লেই হ'ল, কিছুমান যিকোনো বিষয়ত গ্ৰেজুৱেশ্যন আৰু কিছুমান কমাৰ্চত আৰু কিছুমান মাত্ৰ 12 পাছ। আৰু প্ৰত্যেক কোৱালিফিকেশ্যনৰ লাষ্ট ডেট হ'ব 31 আগষ্ট মাহৰ 31। মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। SC ST সকলে 45% পাব লাগিব। বয়স 18 পৰা 24 বছৰ। SC ST OBC MOBCক যেনেকৈ ৰেহাই দিব লগা আছে গভৰ্ণমেণ্ট নিয়মৰ মতে, 5 বছৰ 3 বছৰ তেনেকুৱাকৈ ৰেহাই দিয়া আছে। পৰীক্ষা পাতিব, পৰীক্ষাত ভাল ফলাফল দেখাব লাগিব, তেতিয়াহে আপোনালোকে পাব এই জবটো। ইয়াৰ কাৰণে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যাব লাগিব, তাতে এপ্লাই কৰিব পাৰিব। নহ'লে https://www.apprenticeshipindia.gov.in, এয়া হৈছে আমাৰ নন টেকনিকেলৰ ক্ষেত্ৰত। বাকী টেকনিকেলসকলে একেটা ৱেবছাইটে হয়, ট্ৰেড এপ্ৰেণ্টাইজ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ আৰু একাউণ্টেণ্টৰ আৰু টেকনিকেলৰ। https://nats.education.gov.in student_register.php, একেটাই তাতো হ'ব। গতিকে দুয়োটাৰ ছেম হয়। ইয়াৰ বাহিৰে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে https://PLAPPS.indianoilpipelines.in/। লাষ্ট ডেট হৈছে 18 অক্টোবৰ লাষ্ট ডেট। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান আপোনালোকৰ তথ্য আছে গোটেই তথ্যসমূহ তেওঁলোকে খুচৰি চাব, মিলিছে নাই চাব, তাৰপিছতে কামটো হ'ব। আৰু ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কলকাতা হৈছে জেগা, তাতেই আপোনালোকৰ এপ্ৰেণ্টাইজশ্বিপ হোৱা কথা আৰু তেওঁলোকে সময়ত সেইটো জনাব ক'ত কেনেকৈ কি কৰিব। আৰু এই এপ্ৰেণ্টাইজশ্বিপ পাবলৈ হ'লে আপোনালোকে জব পাবলৈ হ'লে পৰীক্ষা দিব লাগিব। মেৰিট লিষ্ট
প্ৰস্তুত কৰিব তেওঁলোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই মেৰিট বেচিছতে সকলো তথ্য আগবাঢ়িব এপ্লাই কৰাৰ পিছত আপোনালোকক জনাই দিব কেনেকৈ কি হ'ব এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং 12 মহীয়া হ'ব আৰু পিছত যেতিয়া পাৰ্মানেণ্ট পদ ওলাব তেতিয়া এপ্ৰেণ্টিছশ্বিপ কৰা সকলেহে এপ্লাই কৰিব পাৰিব বাকী সকলে নোৱাৰিব সেইকাৰণে আপোনালোকে এতিয়া এপ্ৰেণ্টিছটো কৰি থ'ব লাগিব গ্ৰেজুৱেশ্যন আৰু টেকনিকেল নন টেকনিকেল সকলো কথা মই আপোনালোকক জনালোঁ ইয়াৰ বাহিৰে আৰু বিশেষ ক'ব লগা নাই এইকেইটাই মূল কথা ধন্যবাদ